মুখত সৰু সৰু গুটি বহুত ওলাইছিল, বহুত দাগ হৈ গৈছিল, লগতে মোৰ বহুত ডাঙৰ ডাঙৰ পিম্পলছো ওলাইছিল লকডাউনৰ সময়ত। গতিকে মই ঘৰুৱা এই পদ্ধতিবোৰ আচলতে ব্যৱহাৰ কৰিয়ে মোৰ যি ডাঙৰ ডাঙৰ পিম্পলছ আছিল সেয়া দূৰ কৰিবলৈ সক্ষম হৈছোঁ। লগতে ইমান বেছি দাগ হৈ গৈছিল, আপোনালোকে যদি এতিয়া দেখিলেহেঁতেন হয়তো আচৰিত খালেহেঁতেন। আৰু মই নিজেও কোনোদিন ভবা নাছিলোঁ যে দাগবোৰ মই এনেকৈ নাইকিয়া কৰিব পাৰিম। লকডাউনৰ ভিতৰত যিহেতু ক'তো যাব পৰা নাছিলোঁ, ঘৰতে ধৰি লওক বিভিন্ন কিবা কিবি লগাইছিলোঁ, কাৰণ লকডাউনত একেবাৰে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হৈছিল। গতিকে সেই সময়ত মই বহুত দেৰিলৈকে ৰাতি শোৱা নাছিলোঁ, লিখা মেলা কৰাত লাগি আছিলোঁ। তেনেকৈ থাকোঁতে মোৰ বহুত ডাঙৰ ডাঙৰ পিম্পলছ হৈ গ'ল। আচলতে নখ লগাব নালাগিছিল, কিন্তু আগতে যিহেতু সেইবোৰ সমস্যা নাছিল, মানে নখটো লগাই পেলাই উলিয়াই দিলে ভিতৰৰ গুটি টাইপৰ বস্তুটো ভাল হৈ যাব বুলি ভাবিছিলোঁ। তেনেকৈ নখ লগাওঁতে লগাওঁতে গোটেই মুখখনে দাগ হৈ গৈছিল। মই একেবাৰে ডিপ্ৰেশ্যন হোৱা টাইপ হৈ গৈছিল তেতিয়া লকডাউনৰ সময়ত। আৰু তাৰপিছত মই বিভিন্ন ডক্তৰক দেখুৱাইছোঁ, স্কিন স্পেচিয়েলিষ্ট দেখুৱাইছিলোঁ, আৰু কোনো পধ্যে ভাল হোৱা নাছিল। গতিকে মই সেই ফালৰ পৰা মোৰ যথেষ্টখিনি অভিজ্ঞতা হৈছে মুখখনক লৈ। এতিয়াও মোৰ দুই এটা গুটি গুটি ওলায়, কিন্তু মোৰ একো কথা নাই সেই দুটা এটা গুটি থাকিলেও, কাৰণ তেতিয়া মোৰ যেনেকুৱা পৰিস্থিতি হৈছিল তাৰ তুলনাত একোৱেই নহয়। আৰু এইটো হৰমনেল ইনবেলেঞ্চৰ বাবেও হয়। আচলতে আমি অকল লগাই পেলাইও ঠিক কৰিব নোৱাৰোঁ, আৰু বহু ক্ষেত্ৰত বিভিন্নগৰাকী ধৰি লওক যিকোনো বস্তু লগোৱাৰ ফলতো হয়। আৰু যেতিয়া মুখখনত কিবা এটা পিম্পলছ হয়, যোনে যিটো কয় সেইটো ব্যৱহাৰ কৰা যায়, কিন্তু সেইটো কেতিয়াও নকৰিব। যিটো বস্তুৰ ওপৰত নিজৰ জ্ঞান থাকে সেই বস্তুটোহে ব্যৱহাৰ কৰিব। যিটো বস্তুৰ ছাইড এফেক্ট নাই বুলি আপোনালোকে নিজে জানিব সেইটো ব্যৱহাৰ কৰিব। যিকোনো বস্তু নলগাব, ময়ো নলগাওঁ। আৰু তাৰপিছত ধৰি লওক আৰু যদি সোধে স্কিনত পিম্পলছ হ'লে ক'ত দেখুৱালে ভাল, মোক যদি সোধে মোৰ যিখিনি অভিজ্ঞতা, মই এটা কথাই কৈছোঁ, হোমিঅ'পেথিকত দেখাব। লাহে লাহে ভাল হ'ব, কিন্তু পাৰ্মানেণ্টলি ভাল হ'ব। এই এলোপেথিকৰ ক্ষেত্ৰত কথাটো অকণমান বেলেগ হৈ যায়। তাত যিখিনি ধৰি লওক পাৱাৰী হয় মেডিচিনখিনি, গতিকে লগোৱা ক্ৰীমখিনিও অকণমান হাৰ্মফুল টাইপৰ হয়। গতিকে সেইখিনি লগোৱাৰ ফলত স্কিনখন ৰেডনেছ হোৱাৰ চান্স থাকে। ৰ'দত গ'লে ৰেডনেছ আহি যায়, আৰু লগতে ব্যৱহাৰ কৰিয়ে থাকিব লাগে তেনেকুৱা ধৰণৰ, মই নিজে যিখিনি বুজিছোঁ। কিন্তু হোমিঅ'পেথিকৰ ক্ষেত্ৰত অকণমান বেলেগ, আৰু সেইবোৰ একো ব্যৱহাৰ নকৰিলেও কথা নাই, মাথো স্কিনখন পৰিষ্কাৰকৈ ৰাখিব, আৰু যিকোনো বস্তু লগাই নিদিব। মই সেইবাবে ঘৰুৱা বস্তু যিটো নেকি কোনো ধৰণৰ ক্ষতি নাই তেনেকুৱা ধৰণৰ বস্তুবোৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, চুলি বা স্কিনত লগোৱা। আৰু মই নিজে ব্যৱহাৰ কৰা বস্তুখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কোনো ধৰণৰ প্ৰডাক্ট মই ৰিভিউ নকৰোঁ বা প্ৰমোচনো নকৰোঁ। বহুতে মোক কণ্টেক্ট কৰে প্ৰডাক্টৰ প্ৰমোচনৰ বাবে, কিন্তু মোক সেইকেইটা পইচা নালাগে, যিহেতু মই নিজে ব্যৱহাৰ নকৰোঁ। আৰু সেইবাবে মই আনক এটা বস্তু দেখুৱাই পেলাই নিজে পইচা লোৱাৰ মই হাবি আশো নাই, কাৰণ নিজে গম পাইছোঁ স্কিনখনত প্ৰব্লেম হ'লে কেনেকুৱা হয় সেইটো কথা। আৰু যেতিয়া মোৰ লগত হৈছে সেইবাবেহে আজি আপোনালোকৰ লগত কথাখিনি মই শ্বেয়াৰ কৰিব পাৰিছোঁ। আৰু এই পেকটো মই ব্যৱহাৰ কৰি যথেষ্টখিনি উপকৃত হৈছোঁ। যিখিনি মোৰ গ্ল' নোহোৱা হৈছিল বা দাগ হৈ গৈছিল, এনেকৈ ৰেগুলাৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে স্কিনখন উজ্জ্বল হৈছে। গতিকে আপোনালোককো মই জনাই দিওঁ কি কি আছে ইয়াতে। বেচন আছে, লগতে পিঠাগুড়ি আছে, কেঁচা চাউলৰ গুড়ি, যিকোনো ভাত খোৱা কিন্তু শুকুৱাই লোৱা বা ৰ'দত দিয়া পিঠাগুড়ি হ'লে নহ'ব, কেঁচা পিঠাগুড়ি এচামুচ, আৰু লগতে ইয়াতে এল'ভেৰা জেল লৈছোঁ, মৌজোল লৈছোঁ, কেঁচা গাখীৰ লৈছোঁ, আৰু লগতে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কেঁচা আলুৰ ৰস। এই গোটেইখিনি বস্তু খুব ধুনীয়াকৈ মিহলি কৰিছোঁ। এই বাতিটোত মই অকণমান সৰহকৈ বনাওঁ, কাৰণ যিহেতুকে মই ব্যৱহাৰ কৰিয়ে থাকোঁ, ফ্ৰিজত ৰাখি দিওঁ 10 দিনমানৰ কাৰণে, আৰু ব্যৱহাৰ কৰি থাকোঁ। এই বস্তুখিনি একেবাৰে নেচাৰেল, ইয়াত কোনো ক্ষতি নাই। হালধি অকণমান দিব, কেঁচা হালধিৰ ৰস 2 চামুচমান দিলে ভাল বজাৰৰ হালধিতকৈ। আৰু যিমান কেমিকেল নাই বুলি ক'লেও আচলতে আমি ব্যৱহাৰ কৰা ক্ৰীমবোৰত বা ধৰি লওক প্ৰডাক্টবোৰত আচলতে থাকেই। সেইবাবে যিকোনো বস্তু মই ব্যৱহাৰ নকৰোঁ, সেইটো কথা। আৰু হৰমনেল ইনবেলেঞ্চৰ বাবে হয় বিশেষকৈ, বা PCOD সমস্যা থাকিলে হয় বহুতৰে। এক্সাৰচাইজ কৰাটো জৰুৰী, আৰু পানী বেছিকৈ খাব স্কিন চুলিখিনি হাইড্ৰেট ৰখাৰ বাবে। টোপনিটো বহুত জৰুৰী, কাৰণ যিহেতু মোৰ টোপনি ক্ষতি হৈয়ে পিম্পলছৰ সৃষ্টি হৈছিল। বহুত পিম্পলছ হৈছিল, এনেকুৱা মুখখনত ঠাই নাছিল য'ত পিম্পলছ নাছিল, দাগ হৈ গৈছিল গোটেই একদম। আৰু নখেৰে এৰুৱাই দিয়াৰ পিছত, এল'পেথিক ক্ৰীম লগোৱাৰ পিছত দৱাই যোৱাৰ নিচিনা হৈছিল, ক'লা ক'লা। কিন্তু মই এতিয়া সেইটো পৰ্যায় যে পাৰ কৰিব পাৰিছোঁ, সেইটো বহুত ডাঙৰ কথা। তেনেকুৱা, সেইবাবে মই ঘৰুৱা বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়াও 2 এটা গুটি ওলায় কেতিয়াবা কেতিয়াবা কোনোবাটো সময়ত, কিন্তু একো নাই, এটা দুটা গুটি ওলালে। কিন্তু সেই সময়টো যে পাৰ কৰিছোঁ, বুজি পাইছে নিশ্চয় আপোনালোকে বস্তুখিনি। হালধি,
বেচন, পিঠাগুড়ি, মৌজোল, এল'ভেৰা জেল, গাখীৰ, কেঁচা গাখীৰ আৰু লগতে ইয়াতে আলুৰ ৰস, কেঁচা আলুৰ ৰসে দাগটো নোহোৱা কৰাত সহায় কৰে। গোটেইখিনি বস্তুৱে স্কিনৰ বাবে ভাল আৰু আমি খোৱা বস্তুৱে হয় প্ৰায়খিনি, গতিকে ইয়াতে কোনো ক্ষতি নাই। নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব, ৰেগুলাৰো ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বয়সৰ চাপ পৰিছে, স্কিনখন লুজ হৈছে, তেতিয়াহ'লে আপোনালোকে মচুৰ দাইল লগাব, মচুৰ দাইল পিচি লগাব, খুব ভাল। আৰু যদি পিম্পলছৰ দাগ বহুত বেছি আছে, গাঁত গাঁত হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে চন্দন লগাব পাৰে। এতিয়া বজাৰৰ চন্দনো কোনটো ব্ৰেণ্ডৰ লগত তেনেকুৱা এটা কথা আহি যায়, গতিকে চন্দন পটা পায় আৰু চন্দন সৰি মানে কাঠৰ নিচিনা যে পায়, সেইটো যদি পটাত অকণমান পানী দি পিচি দিয়ে, ধুনীয়া তাৰ পৰা চন্দন ওলায়, সেইটো হৈছে পিয়'ৰ। সেই চন্দনটো যদি লগায়, আপোনালোকৰ যিবোৰ গাঁত গাঁত হৈ গৈছে পিম্পলছৰ বাবে, সেইবোৰো লাহে লাহে ফিল হৈ আহিব। চন্দন খুব ভাল। কেঁচা তুলসীৰ ৰস, চন্দন, এই দুটা বস্তু যদি মিহলি কৰি লগায়, গাঁতবোৰ নোহোৱা হ'ব। ব্যৱহাৰ কৰি চাব, ৰিজাল্ট বহুত ভাল। আৰু যদি স্কিনটো লুজ হৈছে, তেতিয়াহ'লে মচুৰ দাইল লগাব। কিন্তু এটা কথা, আমি মুখত যি বস্তুৱে নলগাওঁ, একেবাৰে শুকাই যোৱালৈ, টানি ধৰালৈ থাকিব নালাগে। অকণমান নৰ্মেলতে ধুব লাগে, কাৰণ বহুত বেছি যদি শুকুৱাই দিওঁ, তেতিয়াও স্কিনখনৰ বাবে বেয়া। ব্যৱহাৰ কৰিব, কেনেকুৱা পালে জনাব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হয়।